উফ তোমাৰ পলম হোৱা দেখি মই ইটো সিটো যা যোগাৰ কৰাতে লাগিলো নকবা আৰু বুইছা চাহ বনালো যে তাৰপিছত আকৌ ভাত বনাই থৈ আহিবলৈও কৈছিলেহে মালিক নাই নেকি মালিকে এইটো চাহ বনাবলৈ দিলে মালিকনী নাই মালিকনী নাই লগৰ এজনীৰ ঘৰত বিয়া খাবলৈ গ'ল এতিয়া ঘৰত কোন কোন আছে এতিয়া পুতেক আছে আৰু পুতেকৰ মাহীয়েকৰ জীয়েকজনী আছে তাই মালিকনী আহিলে যাব ঘৰলৈ আৰু ঠিক আছে তুমি এতিয়া ভাত বনোৱাৰ যোগাৰ কৰা মই খৰিডাল ফালি লওঁগৈ ৰ'বাচোন ৰ'বা কালি যে গানৰ ভলিউমটো আমাৰ বেছি হৈছিলে মালিকে কমপ্লেইন কৰিছিলে বেলেগ কিবা ব্যৱস্থা এটা কৰিব নোৱাৰিবা নেকি হ'ব দিয়া তুমি ফোনটোত ডাঙৰ ডাঙৰকৈ কথা পাতা আৰু মই কাইদাটো কৰি খৰিডাল ফালি লওঁগে দেই যোৱা কাক ফোন কৰোঁ মাহীকে ফোন এটা কৰোঁ হেল্ল' মানুহজনক কালিয়ে কলো গোটেই ৰুমটো ঠিক কৰি থক নাই এতিয়া দৰা কাপোৰযোৰ পিন্ধি ৰুম ঠিক কৰিবলৈ হৈ আছে কাপোৰযোৰ লেতেৰা হ'বনে এতিয়া লেতেৰা নহয় ৰবা হে গা বচাই কাম কৰি আছো তো কালি ৰাতিয়ে মই আপোনাক কোৱা নাছিলো অটো আতিলৈকে ক'ত আড্ডা মাৰি ফুৰিছিলে হা ক'তনো আড্ডা মাৰি ঘূৰি ফুৰিছো হে অকণতৰ ঘৰলৈ যোৱা নাছিলো জানো ধুতিখন বিচাৰি বিয়াৰ ধুতিখন ট্ৰাংকৰ তলত থাকোতে গোটেইখন একেবাৰে ৰঙা ৰঙা দাগ লাগিল এতিয়া গোটেই ৰুমটো এনেকে ঠিক কৰি থাকিবনে কেমেৰা মেনজন আহি পাবহি গোটেই ৰুমটো সজাব নালাগে নহয় কেমেৰাৰ ফ্ৰেম য'ত থাকিব তাৰ বেকগ্ৰাউণ্ডটো অলপ সজাই ল'লেই হ'ল সোনকালে কওক কেমেৰা মেনজন যিকোনো মুহূৰ্ততে আহি পাবহি কালি তেওঁ কৈ যোৱা নাছিল তেওঁ বোলে কোনোবা স্কুলত ছোৱালী স্কুলত গ্ৰুপ ফটো উঠাবলৈ আছে আমাৰ কামটো সোনকালে সমাধান কৰি সেইফালে যাব বোলে যাওঁ বুলিয়ে যাব নোৱাৰিব নহয় আমাৰ কাম শেষ কৰিয়ে যাব লাগিব ফটো তুলিব লাগিব একদম টিপ টপ কৰি তুলিব লাগিব এডভান্স দি থোৱা নাই নহয় আপোনাক ইমান ডাঙৰ ষ্টুডিঅ'টোত কোনে এডভান্স দিব দিছিলে ওচৰতে যে সেই অপ্সৰা ষ্টুডিঅ'টো আছিল সেইটো দিব নোৱাৰিলে আগৰ ষ্টুডিঅ'বোৰৰ কাম নাই হে এতিয়া চব ডিজিটেল হ'ল আগৰ ষ্টুডিঅ'বিলাকৰ নচলা অৱস্থা অৱশ্যে ইহঁতৰ কাম চলি আছে কাৰণে ইহঁতকে অৰ্ডাৰটো দিলো হ'ব দিয়ক হেৰি নহয় এই আমদালিডাল লগালে নে আমদালি মানে দুৱাৰত দিলো পিছে তোমাৰ মেকআপ কৰা হ'ল নে নাই হৈছে আৰু হেৰি নহয় কালি শইকীয়া জীয়েকক কৈছিলো নহয় বোলো মোৰ মেকআপটো ঠিক কৰি দিবা তাই ক'লে তাই বোলে ক'ৰবাত বেলেগত কাম আছে কিয় শইকীয়াই জানো কোৱা নাছিল তাই কিবা চিৰিয়েল এখনত কাম কৰি আছে বুলি হ'ব দিয়ক নিজৰ হাত দুখন আছে নহয় এনেও কয় AHJN সেইখাৰ কি আকৌ আপোন হাত জগন্নাথ বাৰু হেই চাই দিয়কচোন মোৰ মেকআপটো ঠিকে আছে নে নাই তোমাৰ আৰু মেকআপ বেয়া হ'ব নে পূৰ্ব হৈছে দিয়া আপোনাৰ মুখত এইবোৰ কি বগা বগা দাই ভালকে খুওৱা নাই তাৰমানে চাও চকু কেইটা তেলেকে চাও দাই দেখোন ভালকে খুৱাইছিল এই বগা কেইডাল আকৌ ক'ৰ পৰা ওলাল হে ভগৱান হেই আমাৰ পিঠিটো চাই দিয়কচোন এই ফটাখিনি ওলাই গৈছে নি হয় নেকি চাও ওলাই থাকক দিয়া একো নহয় কেমেৰা আগতে থাকিব পিছফালে ফটা চিটা থাকিলে একো নহয় মানে পুৰণা ব্লাউজ নহয় পিন্ধোতে অকমান ফাটি থাকিলে কৈছোৱেই দেখোন কেমেৰা সন্মুখত থাকিব পিছে তুমি ৰেডি নে হৈছে হ'বচোন পিছে কেমেৰামেনজন এতিয়ালৈকে আহিয়ে নাপালে আহিছে নেকি ৰ'বা আপোনালোক ৰেডি নে আমি ৰেডি এডি পজিশ্যনটো ক'ত হ'ব পজিশ্যনটো এইখিনিয়ে ভাল লাগিব নেকি কাপিও আছে ফুলো আছে বেকগ্ৰাউণ্ডটো শুভ বিবাহ যেন লাগিব আৰু হয় ঠিক আছে বেকখন অলপ লেতেৰা তথাপিও হৈ যাব দিয়ক মই এডিটিঙত চব ঠিক কৰি লওঁ বাৰু ঠিক আছে আপোনালোকে এতিয়া পজ দিয়ক আৰু মই ফটো মাৰিম ঠিক আছে ইয়াতে বহিম নে ইয়াতে বহক খুৰা আপুনি তাতে বহক এতিয়া খুৰা পজ দিয়ক খুৰী স্মাইল পাহৰিছিলোৱেই নহয় এক মিনিট খুৰা বুঢ়াৰ বিয়াৰ ফটো নে এখন ডেকা বিয়াৰ ফটো বাৰু কি কথা ক'বলৈ আহিছা হে বুঢ়াৰ বিয়া কিয় হ'ব দস্তুমত ডেকা গাভৰুৰ বিয়া কথা চম্ভালি ক'বা আচ্ছা ঠিক আছে মই এডিটিঙত চব চাফা কৰি দিম ঠিক আছে আপোনালোকে পজ দিয়ক মই ফটো মাৰিম ঠিক আছে সোনকাল কৰা
বাইদেউ অ, উনিখন লৈ লওক অ, অ, আপুনি। ঠিক আছে তেতিয়া বেছি ধুনীয়া লাগিব। অ নহয় মই মানে কি হৈছে জানে নাই পাহৰি গলো এই ওনিখন লৈ অ, ল'ব লোৱা, নতুন লোৱা। কোনে ফটো নহয় ন লোৱা ঠিক আছে হৈ যাব। অ ঠিক আছে বঢ়িয়া, এতিয়া আপোনালোকে ধুনীয়াকৈ হাঁহি পেলাই পজিশ্যন অ, দিয়ক। অ, 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 বছ আৰু এটা বেলেগ পজত দিয়ক। অ, 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 অ। বছ মই এতিয়া খুৰা, আৰু এতিয়া মই এটা বেলেগ পজত ল'ম, অ অ, অ অ, আপোনালোকে বেলেগ পজ দিয়ক। অ অকণমান এইফালে আহিবা নেকি অ, এইফালে। ভাল হৈছে নে ঠিকে আছে আহ, বেকাকে লোৱা অ ঠিক আছে। হেল্ল' হেল্ল' হাতীদা, মোৰ বহুত ভয় হৈছে জানে। আপুনি খোৱা হ'লচেল দোকানখনৰ পৰা বস্তু ময়ো খাইছো। ভয় লাগিছে, চেহেৰাটো যদি আপোনাৰ নিচিনা হৈ যায়। মোৰ জান তৰাজনী ইমান ভয় খাইছা কেলে? নহ'ব ন, মই হাইব্ৰিড বস্তু নাখাওঁ নহয়, ল'ব্ৰিড বস্তুহে খাওঁ। আৰু শুনা, তুমি কিন্তু ল'ব্ৰিডৰ বস্তুহে খাবা দেই, তেতিয়া তোমাৰ প্ৰেছাৰ ল' হ'ব, বিপি ল' হ'ব, চেহেৰাও ল' হ'ব, তেতিয়া তোমাৰ একো চিন্তা নাথাকিব। অ' তৰাজান, হেল্ল' হেল্ল' হাতীদা, শুনিছেনে নাই? হেল্ল' হাতীদা, শুনিছেনে? শুনক প্লিজ, আপুনি মোক সন্ধিয়া দেখা নিদিব। সন্ধিয়া আপোনাক দেখি থাকিলে ৰাতিও সপোনত মই আপোনাকেই দেখোঁ, আৰু মোৰ বৰ ভয় লাগে তেতিয়া। তে তাকৰিজনী, ভয় কৰা ভালহে, ভয়তে ভক্তিভাৱ জন্মে, বুজিছা? অ হাতীদা, কথা এটা সুধিলে বেয়া পাব নেকি? সোধা না, নেপাওঁতো। ইছ, বেয়া পাব দিয়ক। কিয় বা বেয়া পাম? তুমি কথা সুধিলে মই একদম বেয়া নাপাওঁ, বুজিছা? তেনেহ'লে সুধো। লাজ নকৰো, সোধা না প্লিজ। হাতীদা, আপুনি আচলতে অন্য গ্ৰহ নে পৃথিৱী গ্ৰহৰ প্ৰাণী? হেল্ল' জান, জান, আৰে ৱা ফোনটো কাটি দিলে। জান, অ' তৰা জান, এই গ্ৰহৰ নে মই কেনেকে জানিম? মোৰ মায়েহে জানিব। মাক এটা ফোন কৰি সুধি ল, মই কোন গ্ৰহৰ প্ৰাণী। তুমি এৰে নতুন ভাড়াতীয়া নেকি হা? হয়, মই নহয়, মোৰ মিছেছো আহিছে। নাম তৰা আৰু মোৰ নাম নয়ন। মই মাল্টিনেশ্যনেল কোম্পানী এটাত কাম কৰোঁ। আমাৰ কোম্পানীটোৰ কাম হৈছে ঘৰত ৰখা ল'ৰা ছোৱালী যদি দৰকাৰ হয় তেতিয়া আপুনি নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। হলিউড আৰু বলিউডৰ জুনিয়ৰ আৰ্টিষ্টৰ কাৰণে নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আগতে আমি ফৰেনত আছিলোঁ নহয়, ডাইৰেক্ট আহি এই কাকতি ভাড়াঘৰটোতে আছোঁ। কচম, তোমাক মই একো সোধা নাই, তুমি আগফালৰ পৰাই দেখোন ফেলফেলে বকি কৈছ হা? জানো আপুনি কি ক'ব, আপোনাৰ নিচিনা পুলিচ অফিচাৰে এইবিলাক কথা সোধেই, গতিকে আপোনাৰ কষ্ট হ'ব বুলিহে মই গোটেইখিনি কথা কৈ পেলালোঁ। তাৰ মানে তোমাৰ পুলিচৰ লগত বেছ এক্সপিৰিয়েঞ্চ আছে? এক্সপিৰিয়েঞ্চৰ কথা নক'ব আৰু ছাৰ, বহুত এক্সপিৰিয়েঞ্চ হ'ল। আচলতে ফৰেনত বহুত এক্সপিৰিয়েঞ্চ হ'ল, আৰু মই মানুহ দেখিলেই ক'ব পাৰোঁ। আপুনি কি সুধিব? আচ্ছা, তুমি যদি ইমানেই হেডমাষ্টাৰ, আচ্ছা তুমি মোক কোৱাচোন, তোমাক মই কি সুধিম? আপুনি ইয়াতে থাকে? মই ইয়াতে ভাড়া থাকোঁ, ওপৰৰ সেই ৰুমটোত। এই কেম্পাছত মই পুৰণীয়া ভাড়াতীয়া, অৰ্থাৎ ছিনিয়ৰ। মোৰ ভয়ত চোৰ ডকাইত সোমাব ভয় কৰে। আচ্ছা তুমি মোক কোৱাচোন, মই তোমাক এতিয়া কি সুধিম? আপুনি ক'ব
ইয়াৰ লোকেলি আটাইবিলাককে নাম ৰেজিষ্ট্ৰেশ্যন কৰিলে আৰু আপোনাক কৰা নাই কিয়? মা কসম তুমি ঠিক কথা কৈছা ওৰা মোৰ দৰে এক্টৰ এই অঞ্চলতে নাই এসময়ত দুৰ্গা পূজাই সভাই সমিতি বেলেগ এক্টিং কৰোঁ মই বলিউড হলিউডত থাকিব লগা এক্টৰ কিন্তু কি ক'বা চান্সে পোৱা নাই এইবাৰ আপোনাৰ চান্স আপোনাৰ সন্মুখতেই মাত্ৰ 1500 টকা এটা দি নামটো ৰেজিষ্ট্ৰেশ্যন কৰি লওক 15 বা 20 দিনৰ ভিতৰত আপোনাৰ এই পুলিচৰ পোচাকযোৰৰ সলনি হলিউডৰ পোচাকত বহি থাকিব। হ'ব তুমি আমাৰ তলৰ টপ অফিচাৰবিলাকক মই তোমাৰ তাতে নামটো ৰেজিষ্টাৰ কৰা বুলি নকবা অ' ছাৰ নকওঁ নহয় গোপনীয়তা আমি ৰক্ষা কৰোঁ। ওকে এইটো বৰ ভাল কথা আহোঁ তেতিয়াহ'লে থেংক ইউ ছাৰ। ওকে অ মা কোৱা ভাল ভাল তোমালোকৰ অঁ খোৱা বোৱা ঠিকেই কৰি আছা নাই জেঠুৱে কৈছে জেঠাই আহিলেহে বোলে মোক যাব দিব ঠিক আছে ৰাখিছোঁ কাৰ ফোনো মুন ঘৰৰ পৰা মায়ে ফোন কৰিছিলে নিশ্চয় সোনকালে মাতি পঠিয়াইছে সুধিছে মই ক'লো জেঠুৱে জেঠাই আহিলেহে যাব দিব আচ্ছা এই তোৰ যে কাপোৰ কানি চুৰ হ'ল এইবিলাক মানুহক কৈছো নেকি নাই কোৱা নকবি দূৰত আছে তাকেই চিন্তা কৰি থাকিব তই চাহ তাহ খালি নাই মই চাহ নাখাওঁ আচ্ছা হেৰিয়ে আমাৰ মুন কলৈ গ'লো তাৰ লগৰ ল'ৰা এটা বেংগলোৰত থাকে ঘৰলৈ আহিছে কাইলৈ যাবগৈ তাকেই লগ কৰিবলৈ গৈছে মোক এবাৰ কৈ যাব লাগিছিল জেঠু মই আপোনাক কথা এটা কোৱাই নাই কি কথা কালি ছোৱালী 3জনী আহিছিল ভাড়াঘৰ বিচাৰি PG হ'লেও হ'ব বোলে মই ক'লো ঘৰত কোনো নাই ফোন নম্বৰটো লৈ যোৱা ফোন কৰি সুধিবা আপোনাক ফোন কৰিছে নেকি জেঠু মোকতো ফোন কৰা নাই ছোৱালী কেইজনীয়ে কি কৰে পঢ়ি আছে বুজিছে জেঠু ছোৱালী কেইজনীক মই লক্ষ্য কৰিলোঁ ইহঁতক মই ক'ৰবাত দেখিছোঁ লাগিছে এহে কিনো কথা ক'তনো দেখিবি অ' মনত পৰিছে মুনে মই নাটক চাই আহি থাকোঁতে ৱাইন শ্বপৰ পৰা সিহঁতে কিবা কিনা দেখিছিলোঁ ট্ৰেফিকৰ উৎপাতত মুনে মোক সেইখিনিত ৰখিবলগীয়া হৈছিল অ' জেঠু ছোৱালীয়েও আজিকালি এইবোৰ দেখা দেখি কৈ খায় নেকি কি কবি মহানগৰীৰ কথা ল'ৰাতকৈ ছোৱালী আগবাঢ়ি গ'ল এই সোপা খাই লৈ পিছদিনা টিভিত ব্ৰেকিং নিউজ মাতাল যুৱতীৰ মহানগৰীত নিশা তাণ্ডৱ আচৰিত ছোৱালীও ভয় লাজ নকৰে এনেকুৱা ক্ষেত্ৰত বেছিভাগ ল'ৰা ছোৱালী বাহিৰৰ পৰা অহা লোকেল ল'ৰা ছোৱালী সেইখিনি সুবিধা নাপায় বাহিৰৰ ল'ৰা ছোৱালীয়ে PG বা ভাড়াঘৰত থাকিবলৈ পায় বাপেক মাকেও যিমান টকা পইচা লাগে দিয়ে সিহঁতেও মুকলিকৈ থাকিব পায় সিহঁতক কোনো ধৰোতা নাই কওঁতা নাই যি মন যায় তাকে কৰে ভাড়াঘৰৰ মালিক আৰু PGৰ মালিকে কণ্ট্ৰল নকৰে নেকি কেনেকৈ কণ্ট্ৰল কৰিব কিবা অজুহাত দেখুৱাই সুবিধাবিলাক লয় এনেকুৱা ছোৱালীবিলাকেই সুবিধা লৈ বিভিন্ন অসামাজিক কামত লিপ্ত হয় আজি অলপ দিন আগতে বাতৰি কাকতত পঢ়িছিলোঁ ড্ৰাগছৰ দৰে ঘৃণনীয় বেপাৰতো বোলে কিছুমান ছোৱালী জড়িত অকল ছোৱালীয়ে নহয় এই ভাড়াঘৰ PGত থকা বহুত ল'ৰায়ো বিপথে পৰিচালিত হৈছে তাৰ কাৰণে কিন্তু অভিভাৱকসকলৰ কৰণীয় বহুত আছে হয় জেঠু অভিভাৱকসকলে ল'ৰা ছোৱালীক ভাড়াঘৰত থৈ যোৱাৰ পিছতে দায়িত্ব শেষ হ'ল বুলি ভাবিব নালাগে ডেফিনেটলি খবৰ ৰাখিব লাগে প্ৰকৃততে ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিছে নে নাই অকল কিন্তু অভিভাৱককে দোষ দি লাভ নাই এই ক্ষেত্ৰত ভাড়াঘৰৰ মালিক আৰু PG মালিকসকলেও সজাগ হোৱাটো উচিত তই ঠিকেই কৈছ সকলোবিলাক সজাগ হ'লে এই বিপথে পৰিচালিত হোৱা ল'ৰা ছোৱালীবিলাকক আমি সৎ পথলৈ আনি সমাজৰ ভাল কামত লিপ্ত কৰিব পাৰিম আৰু হ'ব দে মই অকণমান বাহিৰৰ পৰা আহোঁ তই কিন্তু ঘৰতে থাকিবি হ'ব জেঠু তোমাৰ দেখিছোঁ ঈশ্বৰ ভক্তি আছে হয় আংকল আমি ফৰেনত থাকোঁতে তাৰ চালানী ভগৱানৰ সলনি ইয়াৰ লোকেল ভগৱানকে পূজা অৰ্চনা কৰিছিলোঁ ভগৱানৰো চালানী লোকেল থাকে অ'ৰা ভগৱান একেজনেই মানুহেহে বেলেগ বেলেগ নাম দি লৈছে অ' আংকল আপোনাক আমি এটা কথা ক'ম বুলি ভাবিছিলোঁ আৰু কথাটো আলোচনা কৰিবলৈ নয়ন আৰু মই আজি আপোনাৰ ওচৰলৈ যোৱা কথাই আছিলে আপোনাক যিহেতুকে ইয়াত পায়ে গ'লো ইয়াতে পতাই ভাল হ'ব বুলি ভাবিছোঁ হ'ব দিয়া আমাৰ এষাৰ কথা আছে নহয় বোলে বহিব জানিলে মাটিয়েই পিৰা খাব জানিলে চাউলেই চিৰা ঠিক আছে গোসাঁইৰ কথা যেতিয়া গোসাঁইৰ আগতেই পাতোঁ গোসাঁইৰ কথা গোসাঁইৰ আগত পতাই ভাল হ'ব আংকল
কিনো গোসাঁইৰ কথা কোৱাচোন। এইটো ভাদ মাহ নহয় জানো আংকল? হয়, এই ভাদ মাহটোত নামঘৰটো কিমান উকা হৈ আছে চাওকচোন। পুৱা গধূলি ইয়াত নাম কীৰ্তনে ৰজন জনাই থাকিব লাগিছিল। আমি কিন্তু বৰ দুখ পাইছোঁ দেই আংকল। আমি যেতিয়া ফৰেনত আছিলোঁ তাত আমি নামঘৰ পাতিছিলোঁ, বিহু পাতিছিলোঁ। গতিকে আমি দুয়োটাই কথা এটা ভাবিছোঁ, এই ভাদ মাহত এই নামঘৰটোত কিবা এটা কৰোঁ। তোমালোকক যে কি বুলি ধন্যবাদ দিম মই ভাষাই বিচাৰি পোৱা নাই। যান্ত্ৰিকতাৰ যুগত আমাৰ মহানগৰীত আমি প্ৰত্যেকবিলাক মানুহে যন্ত্ৰৰ দৰে হৈ পৰিছোঁ। জাতীয় সংস্কৃতিৰ কথা একেবাৰে পাহৰি গৈছোঁ। মই হয়তো মোৰ ল'ৰাক ক'ব নোৱাৰিম কিয় ভাদ মাহত আমি নাম প্ৰসংগ কৰোঁ, কিয় ভাদ মাহত নাম প্ৰসংগ কৰি গোটেই নামঘৰবোৰ ৰজন জনাই থাকে। উঠি অহা চামে বুজি পাওক বুলি তাৰ উদ্দেশ্যে মই ভাদ সংক্ৰান্তিত এই সৰু নামঘৰটোত ডাঙৰকৈ নাম প্ৰসংগ আৰু ভাওনা পাতিম বুলি ভাবিছোঁ। মোৰ ফালৰ পৰা কোনো আপত্তি নাই। তেতিয়াহ'লে আজি আবেলি আমাৰ ভাড়াঘৰৰ যিকেইজন আছে ওচৰ চুবুৰীয়া দুই এজনক মাতি আনি মিটিং এখন দিব লাগিব। হ'ব? হ'ব আংকল।